সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি সেলফ হেল্প গ্ৰুপ আছে আৰু আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়ালৈকে আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো পোৱা নাই। কিন্তু বৰ্তমান সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো সোমোৱা আৰম্ভ হৈ গৈছে। ইতিমধ্যে কিন্তু এটা নিউ ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ লিষ্টত নাম থাকিব সেইসকল মানুহে কিন্তু সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম নাথাকে আপোনালোকে 10,000 টকাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব সেলফ হেল্প গ্ৰুপ। আপোনালোকে ইয়াত সেলফ হেল্প গ্ৰুপ লিখি সাৰ্চ কৰিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব HSG কেটাগৰী ৱেষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 1 নম্বৰত দিয়া আছে HSG কেটাগৰী ৱেষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ষ্টপ চাইড কৰি ল'ব। এতিয়া ইয়াত আহি যাব ষ্টেট নাম। এতিয়া ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, আপোনালোকে ইয়াত চাই লৈ যিটো ইয়াত আপোনাৰ ষ্টেট নাম আছে, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। যদি 1 নম্বৰত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহে তেনেহ'লে আপোনাৰ তলত যাই 3 মিনিট পিছত যাব, আৰু ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। ডিষ্ট্ৰিক্ট নাম ইয়াত দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ভিলেজ নামৰ ওপৰত ক্লিক কৰিব বা আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ ভিতৰত যিমানকেইটা সেলফ হেল্প গ্ৰুপৰ নাম আছে, এইখিনি গ্ৰুপৰ নামবিলাক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত এইখিনিত আপোনাৰ গ্ৰুপৰ লিষ্টটো আহি যাব। আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা মেম্বাৰৰ নাম আছে, এইখিনি সকলো নাম ইয়াত আহি যাব। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গৈছে, যিসকল মানুহে 10,000 টকাটো লাভ কৰিব, ইয়াত দেখুৱাব এভেইলেবল। আৰু যদি আপোনাৰ গ্ৰুপৰ ভিতৰত এটা বা দুটা মানুহৰ নাম ভেৰিফাই হোৱা নাই, ইয়াত দেখুৱাব NA মানে নাই, মানে সেইটো নাম ভেৰিফাই হোৱা নাই, সেইকাৰণে এইটো মানুহে 10,000 টকাটো লাভ নকৰিব। আৰু এইফালে চাব দিয়া আছে এভেইলেবল, মোৰ সেইবিলাক নাম ভেৰিফাই হৈ গৈছে। সেইবিলাক মানুহৰ একাউণ্টত কিন্তু অতি সোনকালে 10,000 টকাটো সোমাই যাব। এইটো কিন্তু সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই এপ্ৰুভ লিষ্ট হয়। যদি আপোনালোকে এতিয়াও সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আহিছে আৰু ইয়াত দেখুৱাইছে এভেইলেবল, তেনেহ'লে আপোনাৰ ভেৰিফাই হৈ গৈছে, আপোনালোকে অতি সোনকালে সেলফ হেল্প 10,000 টকাটো লাভ কৰিব। আপোনালোকে এনেকুৱাকৈ সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্টটো চেক কৰক।